নমস্কাৰ দৰ্শকসকল, আজি ৰাতিপুৱা আৰতি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আজি দেখুৱাম যে আমাৰ ঘৰত দাদাই কেনেকৈ নিজৰ নিজে যত্ন কৰি পেলাই এই ফুল শাক এইবোৰ দেখিছে, পালেং শাক, মানিমুনি, এয়া ফুলৰ যিমানখিনি পুলি আছে সকলোখিনি দাদাই নিজে কৰি লৈছে। মানে ৰাতিপুৱাৰ পৰা কৰি থাকে, কেনেকৈ কৰিছে কি কৰিছে সকলোখিনি দাদাৰ মুখেৰে শুনিম। গতিকে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। দাদা অলপ কৈ দিবচোন কেনেকৈ কি কৰিছে গোটেইখিনি বস্তু, আৰু মেইনটেইন কৰাটো বহুত ডাঙৰ কথা। তাৰমানে সেইটোৱেই, তাৰমানে কি হয়, মোৰ যিমান টাব আছে ইয়াত মেক্সিমাম টাব আছে মোৰ, আৰু এই টাববিলাক মই মানে মোৰ নিজৰ পচন সাৰ যিটো উৎপাদন কৰোঁ। মোৰ কিছুমান মাছৰ কাৰ্টুন আছে, সেই কাৰ্টুনত মই এই গছৰ পাত, তাৰপিছত চব্জিৰ বাকলি, তাৰপিছত গোবৰ মানে মই চূণচালি বাগানৰ তাৰ ওচৰত নদীৰ পাৰত যিবিলাক গৰু আছে, ঘৰচীয়া গৰু, তাৰ পৰা মই গোবৰ আনো স্কুটাৰেৰে। আৰু মই ইয়াত যিবিলাক মোৰ কলগছ আছে, মোৰ যথেষ্ট কলগছ আছে, আৰু কলগছবিলাক যেতিয়া কলথোক পৰে তাৰপিছত কলডাল কি কৰোঁ, মই সৰু সৰু কিছুমান টুকুৰা কাটি তাত মই মানে সেই পচন সাৰ মানে তৈয়াৰ কৰোঁ। আৰু সেইবিলাক মোৰ এই টাবত, আৰু ব্ৰহ্মপুত্ৰৰ পৰা মই কিছুমান মাটি আনো স্কুটাৰেৰে, আনি তাত এই ব্ৰহ্মপুত্ৰৰ বালি, তাৰপিছত পচন সাৰ, তাৰপিছত মই কেতিয়াবা গাঁৱত গ'লে মোৰ এতিয়াও মানে ধৰক 2 বস্তামান মোৰ ঘৰচীয়া সেই গৰুৰ মানে গোবৰ আছে, মই যেতিয়া যাওঁ তেতিয়া লৈ আহোঁ। এনেকৈ মিশ্ৰণ কৰি মই প্ৰত্যেকটা টাবতে দিছোঁ। আৰু দি মোৰ এটাই উদ্দেশ্য যে অকল ফুল নহয়, তাৰমানে ফুলৰ লগত যাতে কিছুমান খাদ্য মানে শাকজাতীয় বস্তুও আমি তাৰমানে উৎপাদন কৰিব পাৰোঁ। যেনে ধৰক আপোনালোকে দেখিছে মোৰ প্ৰত্যেকটা এই টাব, এইটো মানিমুনি কি ধুনীয়া, তাৰে লগত আপোনাৰ লাই শাক হৈছে। ঠিক তেনেদৰে এইটো আপোনাৰ ফুলৰ লগতে তলত এই আপোনাৰ পালেং, এইবিলাক মানে খাই আছোঁ পালেং, এই প্ৰত্যেকটা মানে ইয়াতে প্ৰত্যেকটাতে আপুনি দেখা পাব ইয়াত পালেং আছে, ফুল যেনেকুৱাকৈ ধৰক আপোনাৰ কি এইটো বেঙেনা আছে, এনেকৈ ধৰক প্ৰত্যেকটা টাবতে দেখা পাব। এইটো কেপচিকাম, আৰু তাৰ লগে লগে তলৰবিলাক চাওক, মানে এনেকুৱা নহয় যে এটা পুলিয়ে ৰুই থৈছে। নাই এটা নহয় মোৰ মানে। আৰু ইয়াতে ধৰক এইটো আপুনি হেৰি আপোনাৰ কি এইটো ধনিয়া, মান ধনিয়া, ইয়াতে ধৰক এইটো কেপচিকাম দিছোঁ, তাৰ তলত এই পালেং দিছোঁ। ঠিক তেনেদৰে ইয়াতে এইটো আপোনাৰ বেঙেনা, কি হয় যে আৰু এইটো হ'ল আপোনাৰ শুকলতি, এইটো বৰ মানে দৰকাৰ। এতিয়া মই মানিমুনি, আপোনাৰ শুকলতি, মোৰ নৰসিংহ আছে, মোৰ পচতীয়া আছে, তাৰপিছত আপোনাৰ ভেদাইলতা আছে, এই মিক্স কৰি মানে ইমান সুন্দৰ এখন আঞ্জা হয়, মানুহ দৰৱৰ আঞ্জা যিটো হয় সেই তেনেকুৱা কৰে। আৰু দেখিব মোৰ প্ৰত্যেকটা ইয়াতে ধৰক গোলাপ ফুল আছে, এই গোলাপ ফুলৰ তলতো মোৰ এইবিলাক মানিমুনি আছে, চেঙা টেঙা আছে। আজি চেঙা টেঙা বহুত তুলিলোঁ, ওপৰতো আছে মোৰ, আপোনালোকে দেখা পাব। এই ধৰণে মোৰ প্ৰত্যেকটা টাবতে, আৰু আপুনি দেখিছে এই মোৰ চিৰিটোৰ এটা প্ৰত্যেকটা মানে গোলাপ আছে মোৰ বিভিন্ন, এইটো ৰঙা, এইটো বগা গোলাপ, এইটো পিংক, এইবিলাক এনেকুৱাকৈ ধৰক বিভিন্ন মোৰ গোলাপ আছে। মোৰ আপোনাৰ বেঙেনা আছে, মোৰ জাতিলাও আছে, মোৰ বিভিন্ন ধৰণৰ যিখিনি লাগে। আৰু ওপৰত আপুনি দেখাব, মোৰ তাত মই দেখাম আপোনালোকক, মোৰ কবি, মানে বন্ধাকবি, ফুলকবি, ওলকবি মই ৰোপণ কৰিছোঁ। আৰু জলকীয়া, মোৰ বিভিন্ন ধৰণৰ প্ৰায় 5বিধমান জলকীয়া আছে, আপোনালোকে দেখিব। ঠিক এই ধৰণে মোৰ কথা হ'ল কি যে মই এইখিনি বস্তু ওচৰত কিয় ৰাখিছোঁ, ওপৰতো আছে, এইখিনি মই সদায় মানে পানী দিওঁ, যিবিলাক আমাৰ ধৰক চব্জি ধোৱা পানী বা চাউল ধোৱা পানী, এইবিলাক মই প্ৰত্যেকটা টাবতেই মই চাই থাকোঁ যে কোনোবা এটা টাবত মানে পানীৰ অভাৱ হৈছে নেকি, আৰু অভাৱ হ'লে তেতিয়া তেওঁলোকে লগে লগে মৰি যাব। সেইকাৰণে মোৰ সকলোলৈ মানে অনুৰোধ যে আপোনালোকে যেতিয়া ফুল ৰুব, ফুলৰ তলত কিছুমান ধৰক এনেকুৱা জাতীয় ধৰক মানিমুনি, আপোনাৰ মান ধনিয়া, এই আপোনাৰ চেঙা টেঙা আছে, পালেং, এনেকুৱাকৈ আপোনালোকে যদি ৰোপণ কৰে, তাৰ পৰা আপোনালোকৰ কি হয়, আমাৰ বেমাৰৰ পৰা বহুত হাত সাৰিব পাৰোঁ। আমি কিছু বজাৰৰ পৰা খালেও, আৰু এই বস্তুটো যেতিয়া আমি খাম, কিছু তাৰমানে আপোনাৰ বেমাৰৰ পৰা হাত সাৰিব পাৰোঁ। ঠিক এনেধৰণে মোৰ ইয়াতে বিভিন্ন ধৰণৰ তুলসী আছে, মই তুলসী বৰ মানে হেৰি আছে, মই গুৰুত্ব দিওঁ। তুলসীৰ তলতো আপোনাৰ এই মানিমুনি আছে, এই ঠিক এনেদৰে এইবিলাক চাহ এটা পালেং, এইবিলাক হয় কি, মই
যেতিয়া গজে নহয় ইয়াতে ধৰ এই ৰঙালাও পুলি ইয়াতে গুটিটো দিছোঁ, ইয়াক এতিয়া ঘূৰি লৈ যাম মই তাত, আৰু মোৰ ওপৰত আছে। ঠিক এনেকৈ প্ৰত্যেকটা, এইটো ধৰক আপোনাৰ হেৰি আপোনাৰ কি বিলাহী, কণ বিলাহী বুলি কয়, ইয়াত লাগিছে, তলতো আছে চাক, এইবিলাক তলত লাগা আৰম্ভ কৰিছে প্ৰত্যেকটাতে আপোনাৰ। আৰু তুলসী, এই তুলসীটো মোৰ, আৰু এটা বিন চাক, এই ধৰণে বিন লাগিছে মই প্ৰত্যেকটা। মই কৈছোঁ আপোনালোকক এইবিলাক বিন লাগি আছে প্ৰত্যেকটা তুলসী। এই ধৰণে মই কি কৰিছোঁ। আৰু তুলসীটো বহুত উপকাৰ, কাৰণ মোৰ 10ডালমান তুলসী আছে। মই সদায় ৰাতিপুৱা 30-35 পাতমান তুলসী ছিঙো, আৰু তুলসী ছিঙি যেতিয়া মই হেৰি কৰোঁ সান্দাগাতি, তেতিয়া সেই তুলসীৰে মই কি কৰোঁ, প্ৰত্যেক মোৰ ল'ৰা থাকিলে তাক দিওঁ, আৰু মোৰ পৰিবাৰ মই নিজে 10-12টাকৈ তুলসী পাত খাওঁ। আৰু তুলসী পাতটো এনেকুৱা, তুলসী পাত খোৱাৰ পিছতে কি হয়, আপোনালোকৰ কাহ চৰ্দিৰ পৰা হাত সাৰিব পাৰি। এই মোৰ ছাতৰ ওপৰত জলকীয়া, ইয়াৰে মাছৰ কাৰ্টুনত ড্ৰেগন ফ্ৰুইটছ, এইটো এইডাল জলকীয়া লাগিছে, বৰ ধুনীয়া জলকীয়া। এইপিনে এডাল জলকীয়া লাগিছে ধুনীয়া। আৰু এইডাল হ'ল তলত, এটা বেঙেনা, কল বেঙেনা, এটা ড্ৰেগন ফ্ৰুইটছ। আৰু এইডাল হ'ল পুই, এইডাল যিটো পুই আপোনাৰ দেখিছে, এই পুইডাল ধুনীয়াকৈ মই ওলমাই দিছোঁ, নহ'লে বান্দৰে এইবাৰ দিগদাৰ কৰে। এইডাল ইয়াৰ পৰা মই আনি মই ইয়াৰ পৰা পাতবিলাক ছিঙি খাওঁ। আৰু এনেকুৱাকৈ দেখিছে কিমান তললৈ গৈছে। আৰু কিন্তু ইয়াতে মই নিম কলম, প্ৰত্যেকটা মাছৰ কাৰ্টুনতে মই বিভিন্ন ধৰণৰ পুলি ৰোপণ কৰিছোঁ। আৰু যিহেতু তাত যথেষ্ট পৰিমাণে মই এই বাকলি বিভিন্ন ধৰণৰ তাৰমানে সাৰ, গোবৰ আদি কৰি মই এইটো প্ৰয়োগ কৰোঁ, সেইকাৰণে ঠিক আছে ধুনীয়াকৈ। এতিয়া এই মচিৰিৰ লগে লগে এইবিলাক গোলাপ ফুল ফুলিছে, এইবিলাক ওলাইছে। ইয়াতে মানিমুনি আছে, এইবিলাক প্ৰত্যেকটোতে হিচাপতে গোলাপ ফুল। এইপিনে আছে, এইপিনে লাই শাক আছে, প্ৰত্যেক চিৰিতে মোৰ টাব আছে, বিভিন্ন ধৰণৰ মানে ফুল, এইবিলাক এনেকুৱাকৈ ফুল পাব। ইয়াতে বেঙেনা আছে, তলতেই পালেং, তাৰপিছত লাই শাক আছে, এডাল ভোট জলকীয়া, তলত মানিমুনি আছে, পালেং আছে, এই ভোট জলকীয়া লাগিছে, চাওক ধুনীয়া হৈছে, খুব ভাল এডাল। আৰু ইয়াতে আছে এডাল মোৰ বিৰাট ডাঙৰ মানে জলকীয়া, এইটো জলকীয়া মানে এনেকুৱা, তাৰ হেৰিবিলাক সজবিলাক এইবিলাক পকিছে, খুব জ্বালা হয় এই জলকীয়াবিলাক। মই সদায় ছিঙি থাকোঁ ইয়াত। আৰু তলত এইবিলাক পুদিনা দিছোঁ চব এই তলত। আৰু এইপিনে আছে মোৰ বেঙেনা, এইটো বেঙেনা গছ, এইবিলাক ফুলিছে, দেখিছে এইবিলাক ইমান ফুলিছে চব। আৰু জলকীয়া, বেঙেনা, এইবিলাক বেঙেনা লাগিছে। এইডাল হ'ল পানীলাও, পানীলাও বগাই গৈছে একেবাৰে, চাং কৰিছোঁ ওপৰলৈ। আৰু এইবিলাক বিলাহী, বিলাহীবিলাকো ফুলিছে, কি ধৰণে ফুলিছে, খুব লাগিব এইডাল।
এইডাল এনেকুৱাকৈ কিমান আৰম্ভ কৰি দিছে। এইধৰণে মই ৰাতিপুৱাৰ পৰা প্ৰায় 6টামান বজাৰ পৰা মই পূৰা লাগি থাকোঁ ইয়াত পানী দিয়া, আৰু পানীটো মই সদায় কুঁৱাৰ পৰা নিওঁ বাল্টিৰে, যাতে মোৰ এক্সাৰচাইজ হয়, ওপৰলৈ বিল্ডিঙৰ ওপৰলৈ লৈ যাওঁ। এইটো এই পালেং, ইয়াতে এইখিনি পালেং এই ধুনীয়া পালেং হৈছে ইয়াত। এইডাল বিন, এইবিলাক বিন চাইডে চাইডে এইবিলাক লাগিছোঁ, এইবিলাক বিন। এইটো ওলকবি, বিন চব চাইডত মানে মই বিন দিছোঁ, বিনৰ গছ এইবিলাক বিন ইয়াতে। এইখিনি ইয়াতে চেঙা টেঙা আছে মাজে মাজে, পালেং এইখিনি সুন্দৰ পালেং আছে। এই ওলকবি দেখিছোঁ, এইটো জিলমিল শাক, এইটো বিলাহী, এই এটা কবি লাগিছে, কি ধুনীয়া হৈছে চব সুন্দৰ। এইটো পালেং, আৰু ইয়াতে আছে এইবিলাক এই ওলকবি, এই ফুলকবি বন্ধা, এইবিলাক বিভিন্ন ধৰণৰ। এতিয়া বিন, এইটো ফুলিছে এই বিলাহী, এইখিনি চাওক। এইটো বিভিন্ন ধৰণৰ আপোনাৰ ফুলকবি, ওলকবি, বন্ধাকবি, মাজে মাজে জলকীয়া আছে পকিছে। এইটো ভোট জলকীয়া, এইটো ৰাখিছে ধুনীয়া, এইবিলাক ফুলিছে চব সুন্দৰকৈ, এইবিলাক চব ফুলি আছে। খুব লাগে এইডাল জলকীয়া। এইডাল ঠিকতে এইডাল হ'ল ভাতকেৰেলা গছ উঠিলে জলকীয়া, এইডাল ভাতকেৰেলা, এইপিনে এইডাল চাওক। এতিয়া ইমান ধুনীয়াকৈ মানে মই চিষ্টেমত এই বাগানখন মই কৈছোঁ, ডেইলি মই ইয়াৰ পৰা ছিঙোঁ। এতিয়া মই ছিঙিম পালেং, আৰু এইপিনে আছে আপোনাৰ মোৰ এই ৰঙালাও, এইডাল ৰঙালাও দিছোঁ, বগা হৈছে, যোৱাবাৰ লাগিছে খুব। এইটো গনচানা, এই তেজপাত, এইবিলাক, আৰু এইবিলাক হ'ল চব ভেদাইলতা, ভেদাইলতা এইবিলাক লাগি আছে। এতিয়া মই ছিঙিম ইয়াৰ পৰা এইবিলাক ভেদাইলতা। সুন্দৰ মানে ভেদাইলতা হৈছে, বিলাহী, আৰু এইডাল হ'ল বেঙেনা। বেঙেনাৰ গৰত মই এই কিছুমান কল এই কাটি দিছোঁ টুকুৰা টুকুৰি কৰি, আৰু ঠিক তেনেদৰে পাণৰ গৰতো দিছোঁ, এইডাল পাণ গছ, আৰু এইবিলাক বিলাহী, এইবিলাক এইডাল ধুনীয়া তাৰমানে লাগিছে চাওক, পকিছে। এটা সঁচৰ কাৰণে ৰাখিছোঁ। এইটো বেঙেনা, বৰ ভাল বেঙেনা। এই বেঙেনাটো বান্দৰে নাখায়, কাঁইট আছে যে। এইটো পানীলাও মোৰ তলৰ পিনেও আছে এনেধৰণে। তাৰপিছত এইপিনে এইডাল হ'ল কচু, নীল কচু, বৰ ধুনীয়া কচু, তৰকাৰী দিলে বৰ ভাল লাগে। এইডাল হ'ল গোল নেমু, ফুলিছে, গোল নেমু দেখিছে, আৰম্ভ কৰিছে ফুলা। এইখন মোৰ নাৰ্চাৰী, ইয়াতে মই মানে চব পুলি ৰোপণ কৰোঁ সুন্দৰভাৱে। এতিয়া পানী দিম মই এতিয়া। আৰু এইডাল হ'ল পটল, এইটো চাওক, পটলবিলাক কি ধুনীয়াকৈ এতিয়া বগাইছে। যোৱাবাৰ খাইছিলোঁ, 4টামান খাইছোঁ পটল। এই পটল এইবিলাক চব উঠি যাব ওপৰত এই ধৰণে। বিভিন্ন ধৰণৰ জলকীয়া মই ছিঙিছোঁ, আৰু এতিয়া আৰু এটা ছিঙোঁ, এইটো পকা। এইবিলাক ছিঙি এনেকুৱাকৈ মই শুকাইছোঁ, শুকাই তেতিয়া আঞ্জাত দিব পাৰি চম্ভাতত। বিভিন্ন প্ৰায় 4 বা 5 বিধমান মোৰ জলকীয়া আছে। আৰু ইয়াতে বেঙেনা লাগিছে, মোৰ এইটো টাব। প্ৰত্যেকৰে চিৰিৰ মাজতে এনেকুৱাকৈ মই উঠি আহিছোঁ,
শ্লেপখন দেখে তাত এইটো পালেং ৰোপণ কৰিছোঁ আৰু এইপিনে আৰু এইবিলাক হ'ল জিলমিল শাক দেখিছে এই জিলমিল শাক মানে মই নিজে গুটি ইয়াৰ পৰা হেৰি কৰি মই ৰাখি থৈ মই ৰোপণ কৰিছোঁ এইটো বিলাহী মেচকা টেঙা এইবিলাক বিলাহী ইয়াতে এইবিলাক বিলাহী জলকীয়া জলকীয়া মানে এইটো গোল জলকীয়াটো দেখিছে কেনেকুৱা খুব জ্বালা এইটো এডাল হ'ল গনচানা কি ছজানা গছ এডাল আৰু এইপিনে এডাল আছে এডাল ৰজনা বুলি কয় মই বস্তাত আগে হেৰি কৰি তাৰ পৰা বস্তাত দাঙি আনি তলটো কাটি দি ইয়াত মাটিত দি দিছোঁ এই ডাঙৰ হৈ গৈছে ঠিক এনেধৰণে মই মাজে মাজে আম গছৰ মাজে এইবিলাক জলকীয়া গছ মই মানে সেউজ কৰাৰ কাৰণে মোৰ ইচ্ছা সদায় এই যে সেউজৰ মাজত যাতে থাকিব পাৰোঁ অক্সিজেন মানে পিয়'ৰ অক্সিজেন যাতে লাভ কৰিব পাৰোঁ মোৰ সেইটোৱে উদ্দেশ্য আপোনালোকে মোৰ এডাল বেঙেনা আছে এই বেঙেনা আৰম্ভ কৰিছে লগা ই প্ৰায় 1 ফুট 1.5 ফুটমান হৈছে লম্বা এই বেঙেনাটো কাৰণ এনেকুৱাকৈ বান্ধি থৈছোঁ কিয় ই মানে আপোনাৰ এই হেৰি খায় এই বান্দৰে ইয়াতে আছে এইটো এনেকুৱাকৈ বান্ধি থৈছোঁ দীঘল হ'ব প্ৰায় 2 ফুট 2.5 ফুটমান হৈ যাব এই সুন্দৰ এনেকুৱাকৈ এই ইয়াত আছে এটা ঠিক এনেকুৱাকৈ মই কাপোৰেৰে এনেকুৱাকৈ বেঙেনাবিলাক মই বান্ধি থওঁ নহ'লে কি হয় আপোনাৰ বান্দৰে ছিঙি পেলায় এই মোৰ ঘৰৰ পালেং এয়া কাৰ্টুনত মোৰ চব্জিৰ বাকলি গোবৰ এই ব্ৰহ্মপুত্ৰৰ পৰা বালি আনিছোঁ আনি ইয়াতে মই মাছৰ কাৰ্টুনত পালেং হেৰি কৰিছোঁ গতিকে দৰ্শকসকল আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে গতিকে আজিৰ কাৰণে এইখিনিতে এৰিছোঁ পুনৰ লগ পাম আৰু এটা ভিডিঅ'ৰ সৈতে নমস্কাৰ